ৰঙিয়াৰ উদিয়ানা বৰকুকুৰীয়া ভাতকুচিত ভূমাফিয়াৰ দপদপনি ভয় ভাবুকি দি খিলঞ্জীয়াৰ ভূমি ক্ৰয় ভূমাফিয়াৰ স্থানীয় দালালৰ সহযোগত প্ৰতি বিঘা মাটি 10 লাখ টকাৰে ক্ৰয় কৰি বিক্ৰী কৰিছে 50 লাখৰ পৰা 90 লাখ টকাত খিলঞ্জীয়া ভূমিপুত্ৰই মাটি বিক্ৰী কৰিবলৈ অমান্তি হলে গুণ্ডা বাহিনী আৰু স্থানীয় দালালৰ হতুৱাই আক্ৰমণ কৰে মাটিৰ গৰাকীক ভূমাফিয়াৰ দপদপনিত ভূমিপুত্ৰই চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে মাটি দালালিত স্থানীয় দালাল চৰকাৰী বিষয়া অধিবক্তা সংবাদকৰ্মীও জড়িত হৈছে কাৰ ছত্ৰ ছায়াত চলিছে উদিয়ানা বৰকুকুৰীয়া ভাতকুচি পথাৰত ভূমাফিয়াৰ দপদপনি ইফালে ৰঙিয়া অঞ্চলত অলিয়ে গলিয়ে গিজগিজাই থকা মাটি দালালে বহু ক্ষেত্ৰত ভূমিৰ গৰাকীৰ অজ্ঞাতে চক্ৰান্তৰে ভূমি বিক্ৰীক লৈ কাজিয়াৰো সূত্ৰপাত হৈ আহিছে যি সময়ত জাতি মাটি ভেটিৰ সুৰক্ষাৰ শপত লৈ বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনলৈ আহিছিল তেনে সময়তে থলুৱাৰ হাতত মাটি বুলিবলৈ নাইকিয়া হৈছে ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ অসাধু কৰ্মচাৰী আৰু মণ্ডলৰ বাবে ভূমি অধিকাৰ বিচাৰি কৃষকে আজি হাহাকাৰ কৰিবলগীয়া হৈছে দুই এজন দালালক থানাত সন্মানে ৰাখি খুৱাই বুৱাই নিশাটোৰ ভিতৰতে এৰি দালাল নাইকিয়া কৰাৰ বাহবা দিয়া বিজেপি চৰকাৰৰ দিনতেই ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দালালি যেন এক সন্মানজনক পেছালৈ উন্নীত কৰিছে দুই হাতে ফাইলৰ জাপ লৈ দালালে ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দপদপাই আহিছে আনকি কাৰ্যালয়টিত ভূমিত দালালে মণ্ডলৰ চকীত বহি মণ্ডলক চাহ মিঠাই খুৱাই চুটলিপি দি কাম কৰাৰো নজিৰো আছে মুঠতে ৰঙিয়াত জাতীয় চেতনাৰ বৰবৰ কথা কৈ ফুৰা সংগঠনবোৰে থলুৱাই ভূমিৰ অধিকাৰ হেৰুৱাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ নীৰৱ দৰ্শক হৈ থাকিল থলুৱা লোকৰ হাততেই যদি ভূমি অধিকাৰ নাথাকে অসম অতি শীঘ্ৰে বনিয়াৰ হাতলৈ যোৱাটো নিশ্চিত হৈ পৰিছে উদিয়ানা ভাতকুচি জয়ন্তীপুৰ বৰকুকুৰীয়া এই অঞ্চলত এক কথা মাটিও এতিয়া থলুৱা মানুহৰ হাতত নাই ফ'ৰলেন হাইৱেৰ দুয়োফালে 2-3 কিলোমিটাৰলৈকে আচলতে এতিয়া অসমীয়া মানুহৰ পৰা মাটি অলৰেডি মাটি দালালৰ হাতত গুচি গৈছে তেওঁলোকে কৰবাত অলপমান 2-1 ট্ৰাক কি ট্ৰেক্টৰ মাটি পেলাই সেই মাটিটো 10 লাখ টকাত কিনা মাটিটো তেওঁলোকে 60-70 লাখত এতিয়া হস্তান্তৰ কৰি আছে উদিয়ানা ভাতকুচি অঞ্চলত এই যে বহিৰাগত বনিয়াৰ হাতলৈ প্ৰত্যেক দিন মানে 20 বিঘা 2 বিঘা 100 বিঘালৈকে যে মাটি হস্তান্তৰ হৈ আছে ইয়াত মূল ভূমিকা লৈছে থলুৱা কিছুমান মাটি দালালে তাতে আনকি একাংশ উকিলো থকা বুলি শুনিছো তাত একাংশ ৰাজনৈতিক নেতাটো আছেই তো সেই সকলে ৰাতাৰাতি সেই মাটিবোৰ হস্তান্তৰ কৰিছে বনিয়াৰ হাতলৈ আৰু এই গোটেই প্ৰক্ৰিয়াটোক বন্ধ কৰাৰ কাৰণে ৰাইজে কোনো ৰাস্তা পোৱা নাই কাৰণ প্ৰশাসন আৰু ৰাজনৈতিক নেতৃত্বই ৰাইজক সাথ দিয়া নাই সহযোগ কৰা নাই আৰু মই আপোনালোকক এই কথা ক'ব পাৰো যে আমি বহুত কষ্ট কৰি হলেও জীৱনৰ ৰিস্ক লৈ হলেও এই প্ৰক্ৰিয়াটোক বাধা দিবলৈ বদ্ধপৰিকৰ আমি নেৰো কাৰণ এই গোটেই প্ৰক্ৰিয়াটোৱে জাতিটোক সৰ্বহাৰা কৰিবলৈ গৈ আছে উদিয়ানা ভাতকুচি অঞ্চলত আসলতে জেনুইন যিখিনি কৃষিজীৱী মানুহ আছিল তেওঁলোকে আনকি 150-200 মনলৈকে ধান বিক্ৰী কৰা খেতিয়ক আছে তাত আৰু সেই পথাৰখন নেচাৰেলি ইৰিগেটেড সেই অঞ্চলৰ পথাৰবিলাক তাৰ খেতি দি গোটেই কামৰূপ জিলাখনক ভাত খুৱাব পাৰে অথচ এই কৃষিভূমি আজি তাতে এক কথাও আমাৰ খেতিয়কৰ হাতত নাই অসমীয়া মানুহক থলুৱা মানুহক মানে সঁচা অৰ্থত প্ৰলিটেৰিয়েট সজাব তেওঁলোকৰ থাকিবলৈ মাটি নাই তেওঁলোকৰ ঘৰৰ ভেটি পৰ্যন্ত এতিয়া হস্তান্তৰ হ'বলৈ গৈ আছে কমেও 2,80,145 বিঘা কৃষিভূমি নাইকিয়া হৈ গৈছে আৰু মোৰ হাতত তথ্য আছে more than 80% of the total agricultural land illegally transferred এই গোটেই ভূখণ্ডৰ more than 80% আসলতে বহিৰাগত বনিয়াৰ হাতলৈ গৈছে ফ'ৰলেন হাইৱেৰ দুয়োফালে 2-3 কিলোমিটাৰলৈকে আসলতে এতিয়া অসমীয়া মানুহৰ পৰা মাটি অলৰেডি মাটি দালালৰ হাতত গুচি গৈছে তেওঁলোকে কৰবাত অলপমান 2-1 ট্ৰাক কি ট্ৰেক্টৰ মাটি পেলাই সেই মাটিটো
10 লাখ টকাত কিনা মাটিটো তেওঁলোকে 60-70 লাখত এতিয়া হস্তান্তৰ কৰি আছে। নিউজ ডেস্ক ৰিপোৰ্ট ডেইলি 24।